নমস্কাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকৰ অমৃত বৃক্ষৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে 2024ৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে আপোনালোকে জানে আৰু ৰিনিউ হৈ আছে। তো আপোনালোকে যোৱাবাৰ 2023ত যোনসকল বাইদেউ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকল বাইদেউ ৰিনিউ কৰিব লগা হৈ আছে এতিয়া বৰ্তমান। তো আপোনালোকে এতিয়া ৰিনিউ কৰি আছে, ৰিনিউটো কৰিব প্লাছ আপোনালোকে লগ ইন কৰি নিজৰ যোৱাবাৰৰ ডাটাবোৰ আপডেটো কৰিব লাগিব। তো আপোনালোকে লগ ইন কৰি নিজৰ আইডি লগ ইন কৰি তাতে নিজৰ ডাটাবোৰ আপডেট কৰিব। তো কেনেকৈ কৰিব আজি আমি চাই ল'ম, কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম। ফাৰ্ষ্টতটো আপোনালোকে গুগলত যাব, যোৱাৰ লগে লগে আপোনালোকৰ লগত লিংক থাকিলে লিংকত ক্লিক কৰি যাব পাৰে আৰু ওপৰত চাব ABA আসাম গভ ইন লিখা আছে, এইটো আপোনালোকে গুগলত যাই টাইপ কৰিব, টাইপ কৰি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাইছে ইয়াতে অমৃত বৃক্ষ আন্দোলনৰ এটা ৱেবছাইট আহিছে, ইয়াতে ৱেবছাইটত যাব। যোৱাৰ পিছত আপোনালোকৰ স্ক্ৰীনত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। দেখা পোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ছাইডত ইয়াতে আপোনালোকে তিনিটা লাইন দেখা পাইছে, এই তিনিটা লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ এইকেইদিন ধৰি আমি যে কামটো কৰি আছিলোঁ লগ ইন, তাৰপিছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। তো 2024ত আমি কি কৰিম, ৰিনিউটো কৰিম আগতে, তাৰপিছত যোনে যোনে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আগতে পুৰণা 2023ত যোনে যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই নতুনকৈ সোমাইছে গোটত, তো তেওঁলোকে কি কৰিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। যোনসকল টিচাৰসকলে যোনসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে নিজৰ নিজৰ কেটাগৰীত যোনে যোনে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে কৰি ল'ব নতুনকৈ। তাৰপিছত কি কৰিম, আমি যোনে যোনে ৰিনিউ কৰিছোঁ, ৰিনিউ কৰাটোতো আমি প্ৰায়ভাগে কৰিছোঁৱে। তো ৰিনিউ কৰাসকলে কি কৰিব, চাব ৰিনিউ কৰাৰ লগে লগে আপোনালোকৰ তলত লিখা আহে এটা লগ ইন আৰু এক্সিষ্ট। আপোনালোকে ডাইৰেক্ট তাৰ পৰাও লগ ইন কৰিব পাৰে, এতিয়া যোনসকলে এতিয়ালৈকে ৰিনিউ কৰা নাই সেইসকল বাইদেউৰ কাৰণে। আৰু যোনে ৰিনিউ কৰি পেলাইছে তো আপুনি কি কৰিব, লগ ইন অপশ্যনটোত যাব। লগ ইনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো খুজিব, মোবাইল নাম্বাৰটো খুজিব। তাৰপিছত ইয়াতে কি আছে, OTP এটা বহাব লাগিব, ইয়াতে ওৱান টাইম পাছৱৰ্ড ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ। তো ইয়াতে যোনটো মোবাইল নাম্বাৰ আপোনালোকে দিব, আগতে যোনটোত ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটোত OTP যাব। তাৰপিছত ইয়াতে ক্লিক হেয়াৰ, ইয়াতে এটা বাটন আছে আপোনালোকে দেখা পাইছে, ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা, ইয়াতে মোবাইল নাম্বাৰ বহোৱাৰ পিছত ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব, OTPটো ইয়াতে বহাব। যোনটো আপোনালোকৰ ইয়াতে নীলা ৰঙৰ হৈ আছে ইয়াতেই ক্লিক কৰিব আপোনালোকে। ফাৰ্ষ্টত মোবাইল নম্বৰটো বহাই ল'ব আপোনালোকে, মই আপোনালোকক নেদেখাওক কাৰণ ইউটিউবত মই দিম ভিডিঅ'টো। তো ফাৰ্ষ্টত মই নিজৰ মোবাইল নম্বৰ বহাই OTPটো বহাই লগ ইন কৰি আপোনালোকক কি আহে দেখাই আছোঁ। দেখা পাইছে ইয়াতে OTPটো আহিছিলে, মই OTPটো বহাইছোঁ, ইয়াতে মোৰ মোবাইল নম্বৰটো বহাইছিলোঁ, মই এতিয়া আপোনালোকক নেদেখাওঁ কাৰণে এইটো ইয়াৰ পৰা গুচাই দিছোঁ মোবাইল নম্বৰটো। ইয়াতে OTPটো অহাৰ লগে লগে মই OTPটো দিছোঁ, দিয়াৰ পিছত এতিয়া লগ ইন অপশ্যনটোত যে আছে লগ ইন অপশ্যনটোত ক্লিক কৰিম। লগ ইন কৰাৰ লগে লগে দেখা পাব আপোনালোকৰ এনেকৈ ডিটেইলছবোৰ আহি যাব আপোনালোকৰ। তো আপোনালোকে এতিয়া কি কৰিব, আপোনালোকে তলত আহিব, এনেকৈ তলত আহি চাব ইয়াতে এটা আপডেট অপশ্যন আছে, আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা। তো ইয়াতে আপোনালোকৰ পুৰণা যোনবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকে, পুৰণা বাইদেউসকলে তেওঁলোকৰ ডাটাবোৰ আপডেট কৰিব লাগিব। তো আপোনালোকে কি কৰিব, আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ ইয়াতে গোটৰ নামটো আহিছে, তাৰপিছত SHG নাম, সেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰটো আহিছে। এইটো যে আপোনালোকৰ ID নাম্বাৰটো ইয়াতে আছে, এই ID নাম্বাৰটোত হয়তো আপোনালোকৰ ইয়াতে নাথাকিব পাৰে। তো মই ভৰাইছোঁ, এবাৰ আপডেট কৰিছোঁ কাৰণে ইয়াতে আহি আছে, আপোনালোকৰ নাথাকিব পাৰে। আপোনালোকে কি কৰিব, যোনবোৰ লোকছৰ ID নাম্বাৰ হয়, আপোনালোকৰ ভিউৰ বুক কিপাৰসকলে যোনবোৰ SHG যে আপলোড কৰিছে তাতে এটা ID নাম্বাৰ আহিছে, সেই ID নাম্বাৰটো ইয়াতে বহাব। SHGৰ যোনটো আপোনালোকৰ ভিউৰ পৰা লৈ ল'ব, ভিউৰ বুক কিপাৰৰ পৰা লৈ ল'ব এইটো ID। তাৰপিছত কি কৰিব, নিজৰ নামটো চেক কৰি ল'ব, যদি নামটো ভুল থাকে আপোনালোকে শুধৰণি কৰি ল'ব পাৰে। ইয়াতে যদি নামটো যদি কিবা স্পেলিং মিষ্টেক আছে শুধৰণি কৰি ল'ব পাৰে। তাৰপিছত SHG নেমটোও যদি আপোনালোকৰ ভুল আছে শুধৰণি কৰি ল'ব পাৰে। গোটেইবোৰ ডিটেইলছ আপোনালোকে শুধৰণি কৰিব পাৰে, খালি মোবাইল নাম্বাৰটো আপোনালোকে শুধৰণি কৰিব নোৱাৰে। ইয়াতে আছে যে লোকেশ্যনটো যে আছে আপোনালোকৰ, ইয়াতে হয়তো
সিলেক্ট হৈ থাকিব পাৰে তো আপোনালোকে এইটো কি কৰিব ৰুৰাল কৰি দিব যদি আপোনালোকে গাঁও এৰিয়াৰ হয় তেনেহ'লে আপোনালোকে ৰুৰাল কৰিব আৰু টাউন এৰিয়াৰ হ'লে আৰবান কৰিব তাৰপিছত নিজৰ এজটো চাব মোৰ এজটো যেনিবা মই আপডেট কৰিছোঁ কাৰণে 25 হৈছে যেনিবা মোৰ এজটো যোৱা বছৰ 25 আছিলে এই বছৰ 26 হৈছে তো আপোনালোকে সেইটো চেঞ্জ কৰি ল'ব পাৰে মই আপডেট কৰিছিলোঁ এবাৰ মোৰ 25 থাকিব তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট নেম তাৰপিছত ব্লক নেম এইবোৰ যদি শুদ্ধকৈ আছে আপোনালোকে চব চাই ল'ব যে শুদ্ধ আছে কি নাই সেইবোৰ যদি ভুল আছে আপোনালোকে আৰু টাইপ কৰি এইবোৰ শুদ্ধ কৰি ল'ব পাৰে শুদ্ধ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে এটা আপোনালোকৰ প্ৰব্লেম ফেচ কৰিব পাৰে যেতিয়া ইয়াতে ফটো আইডেন্টিটি কাৰ্ড দিব কয় যেতিয়া আপুনি এটা ফটো আইডেন্টিটি কাৰ্ড যেনিবা ভোটাৰ আইডি পেন কাৰ্ড আধাৰ কাৰ্ড যিকোনো এটা সিলেক্ট কৰিলে সিলেক্ট কৰাৰ লগে লগে আপুনি যেতিয়া চুজ ফাইলত যোৱাৰ পিছত কেমেৰাত যেতিয়া অপশ্যনটোত ক্লিক কৰিব যেতিয়া আপুনি এটা ফটো ক্লিক কৰিলে আপোনাৰ ভোটাৰ আইডি বা পেন কাৰ্ডৰ ফটো ক্লিক কৰিলে কৰাৰ পিছত ইয়াতে কি কৰিব যেতিয়া আপুনি সাবমিট অপশ্যনটোত ক্লিক কৰিব ইয়াতে চাব কেনেকৈ আহে আপোনালোকৰ সাবমিট নহ'ব এইটো ইয়াতে এটা এৰৰ বুলি কিবা অপশ্যন এটা আহিব ইয়াতে চাইছে এৰৰ তো ইয়াতে কি হৈছে আপোনালোকৰ প্ৰব্লেমটো হ'ল আপোনালোকে ডাইৰেক্ট ফটো যদি ক্লিক কৰি দিব যায় তেতিয়া এইটো প্ৰব্লেম আহে কাৰণ ইয়াতে ফটো যেতিয়া আপুনি নিজৰ কেমেৰাৰ পৰা ফটোটো ক্লিক কৰে তেতিয়া সেইটোৰ MB বেছি হৈ যায় ফটো এটাৰ MB বেছি হৈ যায় সেইটো স্পেচ বেছিকৈ লয় তো এইটোৱে মেইন প্ৰব্লেম আপোনালোকে কি কৰিব পাৰে যদি এইটো সাৰ্ভাৰৰ ক্ষেত্ৰত হৈ আছে তেনেহ'লে পিছত হয়তো ঠিক হৈ যাব পাৰে ডাইৰেক্ট ফটো যদি কিছুমানৰ আপলোড হয় আপোনালোকে কেমেৰাৰ পৰা ফটো তুলি দিব পাৰে আৰু বাইচান্স যদি আপোনালোকৰ ফটোবোৰ আপলোড হোৱা নাই কি কৰিব আপোনালোকৰ নিজৰ কেমেৰা দি আপোনালোকৰ নিজৰ ভোটাৰ আইডি ফটোটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেই ভোটাৰ আইডি ফটোটো আৰু আপোনালোকে নিজৰ গ্যালাৰীৰ পৰা স্ক্ৰীনশ্বট মাৰিব সেই স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াতে চুজ ফাইলত যায় এটা স্ক্ৰীনশ্বট যেনিবা এইটো স্ক্ৰীনশ্বট মই সিলেক্ট কৰিলোঁ কৰাৰ পিছত ডান মাৰিলোঁ এতিয়া চাব মই যেতিয়া আপলোড কৰিম এতিয়া কোনো প্ৰব্লেম নহ'ব এতিয়া ডাইৰেক্ট আপলোড হৈ যাব মোৰ সাবমিট কৰিলোঁ সাবমিট কৰাৰ পিছত চাওক এতিয়া মোৰ কোনো প্ৰব্লেম হোৱা নাই ইয়াতে যেতিয়া মই স্ক্ৰীনশ্বট এটা আপলোড কৰিলোঁ আপোনালোকে দেখা পালে যদি আপোনালোকৰ এনেকৈ হৈ যায় যদি ফটো আপলোড কৰাৰ পিছত আপোনাৰ আপলোড হৈ যায় আপুনি আপলোড কৰি দিব যদি আপোনাৰ নহয় এনেকুৱা আপোনালোকে এনেকুৱা প্ৰচেছত কৰিব পাৰে বা কাৰোবাক ক'ব ভোটাৰ আইডি ফটোটো হোৱাটছএপত পঠাব আপুনি বেলেগৰ যদি কৰি আছে বেলেগক ক'ব হোৱাটছএপত পঠাব হোৱাটছএপত পঠালে MBটো কমি যায় হোৱাটছএপৰ ফটো আপলোড কৰিব পাৰে নিশ্চয় বুজি পাইছে আপোনালোকে এনেকৈ কৰি যাব আৰু বেলেগকো বুজাই দিব যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে বেলেগেও কৰিব পাৰে ধন্যবাদ